নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ এগৰাকী ছোৱালীয়ে চাকৰিৰ নামত খেৰুৱালে কেবা হাজাৰ টকা। চাকৰিৰ বৰ্তমান সকলোকে প্ৰয়োজন হৈছে, মুঠতে কিবা এটা কাম লাগে। মই বৰ্তমান সময়ত এনেকুৱা বহুতো ল'ৰা ছোৱালী দেখা পাইছো যিবিলাকে পঢ়া শুনা কৰি বৰ্তমান ঘৰতে বহি আছে, মুঠৰ ওপৰত সিহঁতক এটা কিবা কাম লাগে। এটা কাম লাগে, দৰমহা কিমান টকা সেইটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় নহয়, কিন্তু মানুহক এটলিষ্ট যাতে তেওঁলোকে ক'ব পাৰে আমি কিবা এটা কৰি আছো, পঢ়া শুনা কৰি যাতে আমি বেকাৰ ঘৰতে বহি থকা নাই, আমি সিগনেচাৰটো খাবৰ কাৰণে, শিখৰটো খাবৰ কাৰণে, মোবাইলৰ ৰিচাৰ্জটো ভৰাবৰ কাৰণে যাতে ঘৰৰ পৰা পইচা খুজিব নালাগে। তো তাৰ কাৰণে এতিয়া ল'ৰা ছোৱালীক কামৰ প্ৰয়োজন হৈছে, ল'ৰা ছোৱালীক এতিয়া জবৰ প্ৰয়োজন হৈছে। এনেকুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকক মুঠতে কাম লাগে। কি কাম সেইটো ডাঙৰ কথা নহয়, বা কিমান টকা চেলেৰি পাব সেইটো ডাঙৰ কথা নহয়, মুঠৰ ওপৰত তেওঁলোকক কাম লাগে। এনেকুৱা ল'ৰা ছোৱালী আছে। আপোনালোকৰ চাৰিওফালে থকা তেনেকুৱা যদি ল'ৰা ছোৱালী দেখা পায়, তেওঁলোকক আপোনালোকে ঠাট্টা মস্কৰা নামাৰিব বা লাজ নিদিব, কিয়নো কামৰ অভাৱ ঘটিছে। এতিয়া আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত চাকৰিৰ অভাৱ ঘটিছে, কামৰ অভাৱ ঘটিছে, যাৰ কাৰণে নেকি ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিও বেকাৰ বহি আছে ঘৰতে। যিসকলে নেকি বিজনেছ এটা কৰিম বুলি ওলাই আহিছে, কিবা এটা কৰিম বুলি ওলাই আহিছে, তেওঁলোকেতো কিবা সৰু সুৰা কাম কৰি বৰ্তমান চলি আছে, কিন্তু যিসকলে পঢ়া শুনা কৰি চাকৰি কৰিম বুলি ভাবিছে তেওঁলোক বৰ্তমান সময়ত ঘৰত এক প্ৰকাৰ ক'বলৈ গ'লে বেকাৰ বহি আছে। কাৰণ চাকৰিৰ অভাৱ ঘটিছে বৰ্তমান সময়ত, চাকৰি ওলোৱা নাই বা জব সেই প্ৰকাৰেৰে ওলোৱা নাই, যাৰ কাৰণে নেকি ল'ৰা ছোৱালীবিলাকে কাম ভালদৰে লাভ কৰা নাই। আজিৰ পৰা 4-5 বছৰৰ পূৰ্বে আমাৰ অসমত ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি বেলেগ একো নাপালেও মাইক্ৰ' ফাইনেন্সৰ জবকে লাভ কৰিছিলে। তেওঁলোকে 15-20 হাজাৰ টকা দৰমহাৰ ভিতৰত কাম কৰি থাকিব পাৰিছিলে, কিন্তু অসম চৰকাৰে যেতিয়া নেকি মাইক্ৰ' ফাইনেন্সবিলাকক অসমৰ পৰা খেদি পঠালে, তাৰ পাছৰে পৰা মাইক্ৰ' ফাইনেন্সবিলাকৰ জবো নোলোৱা হ'ল, যাৰ কাৰণে নেকি ল'ৰা ছোৱালীবিলাক এক প্ৰকাৰ ক'বলৈ গ'লে বৰ্তমান বেৰোজগাৰ হৈ গ'ল, নিবনুৱা হৈ গ'ল। এতিয়া ল'ৰা ছোৱালীবিলাকে কাম পায় ক'ৰ পৰা, যি পায় সেইটোতে ট্ৰাই কৰিছে। ঠিক তেনেকুৱা এগৰাকী ছোৱালী, যিগৰাকী ছোৱালীয়ে নেকি পঢ়া শুনা কৰি ঘৰতে বহি আছিলে, চাকৰি এটাৰ প্ৰয়োজন হৈছিলে, OLXত এড পালে যে চাকৰি ওলাইছে এক্সিছ বেংকৰ। ছোৱালীজনীয়ে আবেদন কৰিলে, আবেদন কৰাৰ পাছত ছোৱালীজনীৰ পৰা কেবা হাজাৰ টকা লুটি লৈ গ'ল সেই এডভাৰটাইজমেণ্ট দিয়া কোম্পানীটোৱে। বৰ্তমান সময়ত যিবিলাক নেকি স্কেমাৰ আছে বা আমাৰ অসমৰ কিছুমান এনে মানুহ আছে যিবিলাকে বুজি পাইছে যে মানুহক চাকৰিৰ প্ৰয়োজন হৈছে, আৰু সেই কাৰণে তেওঁলোকে ফেক এডভাৰটাইজমেণ্ট বনাই ফেচবুকতে হওক বা হোৱাটছআপতে হওক বা ইনষ্টাগ্ৰামতে হওক বা আপোনাৰ টুইটাৰতে হওক বা অনলাইন প্লেটফৰ্মতে হওক, তেওঁলোকে চাকৰিৰ প্ৰচাৰ চলাইছে যে আমুকত চাকৰি ওলাইছে, যদি চাকৰি কৰিব বিচাৰা তোমালোকে কল কৰা, তামুকত চাকৰি ওলাইছে, এতিয়াই কল কৰা, লিমিটেড চিট আছে। তো মানুহবিলাকে সেই এডভাৰটাইজমেণ্টবোৰ দেখি কল কৰিছে। কল কৰাৰ পাছত তেওঁলোকক মানে চাকৰি যোনে কৰিব বিচাৰে তেওঁলোকক প্ৰথমে তেখেতলোকে জুখি চাই এটা সৰু এমাউণ্ট খুজি, যে এই মানুহজন চাকৰিৰ কাৰণে কিমান পাগল হৈ আছে, বোলে আপুনি 500 টকা এটা দিব লাগিব ইণ্টাৰভিউ চাৰ্জ হিচাপে। যদি আপুনি 500 টকাটো দি দিলে, তেতিয়া গম পাব যে এই মানুহজন পাগল হৈ আছে চাকৰিৰ কাৰণে, জবৰ কাৰণে পাগল হৈ আছে। তো তেতিয়া তেওঁলোকে তেওঁলোকৰ চাৰ্জেছবিলাক বৃদ্ধি কৰি গৈ থাকিব, বোলে আমুকটোৰ কাৰণে আমুক টকা দিয়া, তামুকটোৰ কাৰণে তামুক টকা দিয়া। যেতিয়া আপুনি দি থাকিব এটা সময়ত গৈ আপোনাৰ কি কৰিব, আপোনাৰ নাম্বাৰটো ব্লক কৰি থৈ দিব, আপোনাৰ লগত কোনো ধৰণৰ কণ্টেক্ট আৰু নকৰে। আপোনাক ক'ব যে চেলেৰি একাউণ্ট খুলিব লাগে, গতিকে আপুনি পইচা দিয়ক ইমান টকা, আপোনাৰ নামত এপইণ্টমেণ্ট লেটাৰ কিবা কিবি চব উলিয়াই দিব। আপোনাৰ অলৰেডি চাকৰি হ'ল বুলিয়ে ধৰি লওক, আপোনাৰ নামত এপইণ্টমেণ্ট লেটাৰ ওলাই গ'ল, আপোনাৰ ইণ্টাৰভিউ ল'ব অনলাইনতে, আপোনালোকক এপইণ্টমেণ্টো দিব অনলাইনতে, গতিকে চব হৈ গ'ল আপোনাৰ। এতিয়া মুঠতে চেলেৰি একাউণ্ট খুলিব লাগে, পইচা দিয়ক। এটা কথা হৈ গ'ল কি, আপোনালোকে যি ফাইনেন্সতেই নাযাওক, যি বেংকতেই নাযাওক, আপুনি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, তেওঁলোকে ইণ্টাৰভিউ য'তেই নলওক কিয়, এইটো নকওঁ যে অনলাইনত ইণ্টাৰভিউ নল'ব বুলি, অনলাইনতো ইণ্টাৰভিউ ল'ব পাৰে, কিন্তু আপোনালোকৰ পৰা 1 টকাও নিবিচাৰে তেওঁলোকে। চাকৰিৰ নামত, আপোনালোকৰ একাউণ্ট খোলাৰ নামত 1 টকাও নিবিচাৰে, তেওঁলোকৰ ফালৰ পৰাই চববিলাক প্ৰভাইড কৰা হ'ব। গতিকে তেনে অৱস্থাত আপোনালোকে ভুলতেও কেতিয়াও আপোনালোকে পইচা নিদিব চাকৰিৰ বিজ্ঞাপন পালে। একাংশ লোকে জানে যে ল'ৰা ছোৱালীকেইটা চাকৰিৰ দৰকাৰ হৈছে, আৰু তাৰে সুযোগ লৈছে একাংশ স্কেমাৰে। ঠিক তেনেকুৱা ধৰণৰ ঘটনাই সংঘটিত হ'ল ৰঙিয়াৰ এগৰাকী যুৱতীৰ সৈতে। যুৱতীগৰাকীয়ে চাকৰিৰ এডভাৰটাইজমেণ্ট পালে, এডভাৰটাইজমেণ্ট পাই ফোন কৰিলে, ফোন কৰাৰ পাছত ছোৱালীজনীয়ে মানে চাকৰিৰ কাৰণে যিহেতু উত্ৰাৱল হৈ আছিলে, ছোৱালীজনীৰ পৰা ঢেৰ টকা লুটি লৈ গ'ল।
গতিকে বি কেয়াৰফুল, সাৱধান। তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।